এভৰিৱান, মোৰ ঐনিতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বহুদিন পাছত আহিছোঁ এটা মটিভেশ্যনেল ষ্টৰিলৈ। ষ্টৰিটো এজন মানুহৰ, আৰু সেই মানুহজনৰ ওচৰত বহুত মানুহ আহে তেওঁলোকৰ নিজৰ অসুবিধাবিলাক লৈ, কিবা কিবি প্ৰব্লেম থাকে সেইটো লৈ আহে। এদিনাখন তেওঁ এটা ছেমিনাৰ দিলে, আৰু সেই ছেমিনাৰত তেওঁ গোটেই তেওঁৰ ওচৰে পাঁজৰে যিখিনি ঠাই আছিলে তাৰ মানুহখিনিক সেই ছেমিনাৰত মাতিলে। মানুহখিনি আহিলে, অহাৰ পিছত তেওঁ চবকে বহিব দিলে। তাৰপাছত তেওঁ ষ্টাৰ্ট কৰিলে আৰু ছেমিনাৰটো তেওঁ নিজৰ কনভাৰচেশ্যন ষ্টাৰ্ট কৰিলে, আৰু ষ্টাৰ্ট কৰি প্ৰথমতে তেওঁ ক'লে যে মই এনেকুৱা এটা বস্তু কৰিম যিটোৱে আপোনালোক সকলোৰে লাইফটো চেঞ্জ কৰি দিব। তাৰপাছত চবেই ভাল পালে, আৰু তাৰপাছত তেওঁ কি কৰিলে, তেওঁ এটা জ'ক ক'লে। এটা জ'ক কওঁতে চবৰে বহুত হাঁহি উঠিলে জ'কটো শুনি। অলপ সময় পাছত তেওঁ আকৌ সেই জ'কটো ৰিপিট কৰিলে। যেতিয়া তেওঁ সেই জ'কটো ৰিপিট কৰিলে তেতিয়া হাঁহিলে, কিছুমান মানুহে হাঁহিলে, কিন্তু গোটেইখিনি মানুহে এবাৰ যিহেতু শুনিছে পিছৰবাৰ ইমান হাঁহি নুঠিলে। তাৰপাছত অলপ সময় পাছত থাৰ্ড টাইম তেওঁ আকৌ সেই জ'কটো ক'লে। তেতিয়া অকল এজন দুজনৰে এনে স্মাইল কৰিলে, আৰু কিন্তু বাকী মানুহখিনিয়ে মনে মনে ইজনে সিজনক ক'ব ধৰিছে, কি কৰি আছে তেওঁ, আমাৰ সময়বিলাক এনে নষ্ট কৰি আছে। তাৰপাছত মানুহজনে ক'লে যে চাওক, এতিয়া মই এটা জ'ক ক'লোঁ, কিন্তু সেই জ'কটো মই যেতিয়া বাৰে বাৰে ক'লোঁ তেতিয়া আপোনালোকৰ হাঁহি নুঠিলে। প্ৰথমবাৰ যেনেকৈ আপোনালোকৰ হাঁহি উঠিলে পিছৰটোত আপোনালোকৰ হাঁহি নুঠিলে। ঠিক তেনেকৈ আমি যিহেতু এটা জ'কত বাৰে বাৰে হাঁহিব নোৱাৰোঁ, আমাৰ প্ৰব্লেমখিনি যদি কাকবা আমি বাৰে বাৰে কৈ থাকোঁ তেতিয়া সেই মানুহজনে জানো আমাৰ কাৰণে চিন্তা কৰিব? সেই মানুহজনো ইৰিটেট হৈ যাব, কি বাৰে বাৰে একেটা কথাই কৈ থাকে। তাৰমানে ষ্টৰিটো এইটোৱে আছিলে। আৰু তাৰপাছত যেতিয়া তেওঁ তেনেকৈ ক'লে, তাৰপাছত তাত বহি থকা এজনী মাইকী মানুহে ক'লে যে মোৰ হাজবেণ্ডে মোক বহুত প্ৰব্লেম দিয়ে, মোক সদায় ৰাতিপুৱা উঠাৰ পাছত তেওঁ মোক বেয়াকৈ গালি পাৰে। মই সেই বস্তুটো মই যেতিয়াই ৰাতিপুৱা হয় তেতিয়াই মোৰ মনটো বেয়া লাগি যায়, প্ৰত্যেক দিনাই মোৰ মনটো বেয়া লাগি যায়। তাৰপিছত আৰু এজন মানুহে ক'লে যে মোৰ চাকৰিটো গুচি গ'ল, আৰু মই যেতিয়াই ৰাতিপুৱা উঠোঁ মোৰ সেই কথাটো মনত পৰে, আৰু মোৰ মনটো বেয়া লাগি যায়। তেতিয়া মানুহজনে ক'লে যে আপোনালোকে সেই যিটো বস্তু, সেই বস্তুটো আমি ধৰক আমাৰ চবৰে লাইফত কিছুমান দুখ থাকে, কিছুমান পেইন থাকে, কিন্তু সেই বস্তুটোৱে আমি লগত লৈ ফুৰিব নালাগে, কেৰি কৰিব নালাগে। তাৰ সলনি আমি সদায় পজিটিভলি ভাবিব লাগে যে যি হ'ল সেইটো বাদ দি পেলাই নিজৰ লাইফটো আকৌ ভালকৈ ষ্টাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আমি যিমানেই বেয়া বস্তুখিনি আমাৰ লগত লৈ ফুৰিম সিমানেই সেই বস্তুখিনি বাঢ়ি যাব। যদি আমি যিখিনি বেয়া হৈছে আমাৰ লগত, আমি যদি সদায় সেই বস্তুখিনি চিন্তা কৰি থাকোঁ, পিছত সেই বস্তুখিনি সদায় আমাৰ কাৰণে বাঢ়ি যাব, আৰু আমি এটা সময়ত ডিপ্ৰেছড হৈ যাম। তাৰ সলনি আমি সদায় নিজৰ লাইফটো কেনেকৈ আকৌ ভাল কৰিব পাৰি, যি হ'ল আৰু কেনেকৈ আকৌ ভাল কৰিব পাৰোঁ। বেয়াখিনিয়েতো আমাক দুখ দিয়ে, সেইটো সঁচা কথা, সকলোৰে মনত বহুত দুখ লাগে, কিন্তু আমি যদি সেই বস্তুখিনি অকণমান পাহৰি পেলাই আকৌ নিজৰ লাইফটো ধুনীয়াকৈ ষ্টাৰ্ট কৰিব পাৰোঁ তেতিয়াহ'লে বেছি ভাল। তেতিয়া তৎক্ষণাত এটা সৰু ল'ৰা এটাই কৈ উঠিলে যে মই যেনেকৈ ক'ৰবাত এটা ধৰক মই খেলি থাকোঁতে ক'ৰবাত দুখ পোৱাৰ লগে লগে সেইখিনি সময়ত মোৰ অকণমান বিষ খায়, তাৰ পাছত অলপ পাছত মোৰ পেইনটো গুচি যায়। তেতিয়া সেই মানুহজনে ক'লে হয় সেইটোৱে, আৰু আমিও সেনেকৈয়ে কৰিব লাগে। মৰেল এইটোৱে আছিলে ষ্টৰিটো, আৰু মৰেল অফ দ্য ষ্টৰি এইটোৱে যে যিহেতু আমি এটা জ'কত যিহেতু আমি সদায় হাঁহিব নোৱাৰোঁ, তেতিয়াহ'লে আমি একেখিনি কথা, মই যদি কাৰোবাক এটা জ'ক বাৰে বাৰে কওঁ, সেই মানুহজনো জানো মোৰ কথাখিনি বাৰে বাৰে হাঁহিব নেকি? ঠিক তেনেকৈ আমি যদি মোৰ প্ৰব্লেমটো যদি মই কাৰোবাক বাৰে বাৰে সদায় সেইখিনি কথা একেখিনি কথাই কৈ থাকোঁ, কেইদিনমান পাছত একেখিনি কথাই কৈ থাকোঁ, তেতিয়াহ'লে মানুহেতো সেই বস্তুটোত গুৰুত্ব নিদিব, মানুহে সেইটো ভাল নাপাব। উল্টা সেই মানুহজন ওচৰত আহিলে ভাবিব যে কি একেখিনি কথা বাৰে বাৰে কৈ থাকে, খং উঠি যাব, মানুহে মিছামিছি টাইম ৱেষ্ট হৈ যাব।
তাতকৈ আমি মোৰ প্ৰব্লেমটো মই নিজে ছল্ভ কৰিব চেষ্টা কৰিব লাগিব আৰু যি হ'ল যিখিনি আমাৰ আছে যিখিনি বস্তু আছে সেইখিনি লৈয়ে আমি সুখী হ'ব লাগিব সেইখিনি আমি কেনেকৈ আৰু ভাল কৰিব পাৰোঁ সেইটো চাব লাগিব চ' এইটোৱে আছিলে ষ্টৰিটো আৰু যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব এতিয়ালৈ এইখিনিয়ে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ বাই বাই